নমস্কাৰ টাইম এটাৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই কাজিৰঙাৰ এনিমেল কৰিডৰত এতিয়া অবৈধভাৱে নিৰ্মাণ কাৰ্য চলিছে কাঞ্চনজুৰি অঞ্চলত বৰ্তমান সময়ত নিৰ্মাণ কাৰ্য অব্যাহত আছে আৰু এনিমেল কৰিডৰৰ ফলক আঁতৰাই এই নিৰ্মাণ কাৰ্য চলিছে চৰকাৰ প্ৰশাসনৰ চকুৰ সন্মুখতে এই নিৰ্মাণ কাৰ্য বৰ্তমান সময়ত অব্যাহত আছে আৰু কাজিৰঙাত এই বৰ্তমান সময়ত এই ঘটনা সংঘটিত হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা আছে যে এনিমেল কৰিডৰ এলেকাৰ অন্তৰ্ভুক্ত এলেকাত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব কিন্তু তাৰ পিছতো বৰ্তমান সময়ত কাঞ্চনজুৰিত চলিছে কিছু নিৰ্মাণ কাৰ্য আমি দৰ্শকক জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো এনিমেল কৰিডৰ এলেকাত এই নিৰ্মাণ কাৰ্য চলিছে চৰকাৰ প্ৰশাসনৰ চকুৰ সন্মুখতে এই অবৈধভাৱে নিৰ্মাণ কাৰ্যকলাপ অব্যাহত আছে বৰ্তমান সময়তো আৰু ৰাজ্যৰ মুখ্য সচিবলৈ ইতিমধ্যে এই কথা অৱগত কৰি এখন পত্ৰও লিখিছে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষতে এই ৰহস্যজনকভাৱে এই নিৰ্মাণ কাৰ্য অব্যাহত আছে আসলতে কাৰ ছত্ৰছায়াত আমি দেখুৱাইছো সেই দৃশ্য কেনেদৰে নিৰ্মাণ কাৰ্য অব্যাহত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই নিৰ্মাণ কাৰ্যকলাপ অব্যাহত আছে আৰু এই এলেকা অন্তৰ্ভুক্ত হৈছে এনিমেল কৰিডৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনিমেল কৰিডৰ এই এলেকাত বৰ্তমান সময়ত নিৰ্মাণ কাৰ্য অব্যাহত আছে কাজিৰঙাৰ এই এলেকাত বৰ্তমান সময়ত যি এনিমেল কৰিডৰ এলেকাত বৰ্তমান সময়তো নিৰ্মাণ কাৰ্যকলাপ অব্যাহত আছে ইতিমধ্যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা দি থোৱা আছে যে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে এই সন্দৰ্ভত এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত এলেকাত ব্যক্তিগত মাটিতো কোনো ধৰণৰ নিৰ্মাণ কাৰ্যকলাপ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল কিন্তু তাৰ পিছতো গৃহ নিৰ্মাণ চলি আছে সেই এলেকাটোত আমি দৃশ্যসমূহ এই মুহূৰ্তত দেখুৱাইছো টাইমেটৰ দৰ্শকসকলক আৰু ইতিমধ্যে কাৰ ছত্ৰছায়াত চলিছে আমি আসলতে প্ৰশ্ন উত্থাপন হৈছে চৰকাৰ প্ৰশাসনৰ চকুৰ সন্মুখতে কাৰ ছত্ৰছায়াত এই নিৰ্মাণ কাৰ্য চলিছে একাংশ লোকৰ ভাষ্য সংগ্ৰহ কৰিছিল আমাৰ টাইমেটৰ সংবাদদাতাই আমি সেই ভাষ্য এই মুহূৰ্তত দৰ্শকসকলক আগবঢ়াইছো ইয়াত চাইছো এটা জীৱন আমি সদায় এইফালে অহা যোৱা কৰোঁ আমি ইয়াত চাইছো এটা জীৱনচৰ আছিলে এই জীৱনচৰটো ভাঙি এতিয়া তেখেতে কি কৰিব কি নাই সেইটো আমি ক'ব নোৱাৰিছোঁ আৰু এতিয়া ড্ৰেইন এইফালে এটা ড্ৰেইন বনাইছে সেইটো হাতীদণ্ডি আছে সেইফালে ধৰক না হাতী গড় চৰ চব পাৰ হয় সেইটো হাতীদণ্ডি বুলিয়ে কয় আৰু এইটো হ'ল কাঞ্চনজুৰি সেইফালে কাঞ্চনজুৰি সেইফালে দি হাতী পাৰ হৈ থাকে হাতী বুমু চব পাৰ হৈ আমাৰ ছাৰে কেশৱ মহন্ত হয় হয় আমাৰ ছাৰে কেশৱ মহন্ত হয় হয় আমাৰ ছাৰে কেশৱ মহন্ত হয় হয় ছাৰে বনাইছে কেশৱ ছাৰে হা আমাৰ এই মিনিষ্টাৰ হয় ঘৰ কাঞ্চনজুৰি উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণভাৱে কোৱা আছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো কৰিডৰক কোনো ধৰণৰ বাধা থাকিব নোৱাৰিব বা কোনো ধৰণৰ ৱাল হওক বা কোনো ঘৰ হওক কোনো নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব আমি দেখিবলৈ পাইছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি কাঞ্চনজুৰি আছে যিটো ৰাস্তাৰে সম্পূৰ্ণভাৱে বিশেষকৈ হাতীকে ধৰি কোনো বানপানীৰ সময় বুলি নহয় কোনো সময়তে সেই ৰাস্তাটোৱেদি সেই দণ্ডিটোৱে দি পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড় বা পহু বা অন্যান্য আৰু এয়া আছিল ভাষ্য আমি দৰ্শকলৈ ইতিমধ্যে শুনাইছো আৰু যি নিৰ্মাণ কাৰ্য বৰ্তমান সময়তো অব্যাহত আছে এনিমেল কৰিডৰ এলেকাত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি কৰি থৈছে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব তাৰ পিছতো বৰ্তমান সময়তো এই নিৰ্মাণ কাৰ্য অব্যাহত আছে আসলতে কাৰ ছত্ৰছায়াত এয়া নিৰ্মাণ কাৰ্যকলাপ অব্যাহত আছে সেয়া ইতিমধ্যে মন্তব্য আপোনালোকে শুনিবলৈ পাইছে আমি এই মুহূৰ্তত গৈছো নিউজ ডেস্কত আছে জ্যোতিদীপ বৈশ্য পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছো আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি জনাই বৰ্তমান সময়ত কাজিৰঙাত অব্যাহত আছে এনিমেল কৰিডৰ এলেকাত অব্যাহত আছে নিৰ্মাণ কাৰ্য আৰু এই সন্দৰ্ভত বিস্তৃতভাৱে আপুনি কি জনাব হয় দীপাংকৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইতিমধ্যে আমি দেখুৱাইছো যে কিদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি কাঞ্চনজুৰি এনিমেল কৰিডৰ আছে তাত অবৈধভাৱে নিৰ্মাণ চলিছে প্ৰথমটো কথা এই যি নিৰ্মাণ কাৰ্য সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ সম্পূৰ্ণৰূপে উলংঘা ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে সমীপতে এই নিৰ্মাণ কাৰ্য চলিছে কাঞ্চনজুৰি অঞ্চলত নিৰ্মাণ কাৰ্য চলিছে সৰ্বোচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা দি ৰাখিছিল যে কাজিৰঙাৰ সেই অঞ্চলসমূহত যিসমূহত এলিফেণ্ট কৰিডৰ আছে টাইগাৰ ৰিজাৰ্ভ আছে তাত নতুনকৈ কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলিব নোৱাৰিব
এক প্ৰকাৰৰ সৰ্বোচ্চ ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাইছে এয়া কণ্টেম অফ কোৰ্ট সৰ্বোচ্চ ন্যায়ালয়ক কণ্টেম কৰিছে প্ৰথম কথা দ্বিতীয় কথা ইয়াত যিসকল লোক জড়িত হৈছে সঁচাকৈ আচৰিত হ'বলগীয়া চৰকাৰখনে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে পৰিৱেশ সংৰক্ষণৰ কথা কয় বিশ্ব পৰিৱেশৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে বিভিন্ন পোষ্ট দিছে বন মন্ত্ৰীয়ে বিভিন্ন পোষ্ট দিছে কিন্তু এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে সমীপতে এলিফেণ্ট কৰিডৰত নিৰ্মাণ কাৰ্য চলিছে সেয়া সঁচাকৈ আচৰিত হ'বলগীয়া কথা মই এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনক অনুৰোধ কৰিম আমাৰ লগত এখন বিশেষ পত্ৰ আহি পৰিছে এই পত্ৰখন ৰোহিত চৌধুৰী নামৰ এগৰাকী প্ৰকৃতি প্ৰেমীয়ে অসমৰ মুখ্য সচিবলৈ এখন পত্ৰ লিখিছে আৰু সেই সকলো কথা তেওঁ তাত উল্লেখ কৰিছে আমি পত্ৰখন দেখুৱাইছো কালি এই পত্ৰ লিখা হৈছে য'ত তেওঁ লিখিছে কণ্টেম্প অফ অনাৰেবল সুপ্ৰিম কোৰ্ট অৰ্ডাৰ ডেটেড 12/4/2019 for allowing new construction work within the animal corridors of Kaziranga National Park and Tiger Reserve অৰ্থাৎ 12/4/2019 সৰ্বোচ্চ ন্যায়ালয়ে যেটো নিৰ্দেশ দিছিলে তাক সম্পূৰ্ণৰূপে উলংঘা কৰি এই সম্পূৰ্ণ নিৰ্মাণ কাৰ্য চলিছে এই পত্ৰখনত ৰাজ্যৰ মুখ্য সচিবলৈ লিখা এই পত্ৰখনত কি কথা কোৱা হৈছে আমি দেখুৱাইছো this is to bring your notice that continuous brazen violation of honorable supreme court order dated 12/4/2019 which has categorically prohibited new construction in private lands in any of the 9 identified animal corridors of Kaziranga National Park Tiger Reserve the operational part of the order is reproduced below অৰ্থাৎ 12/4/2019 সৰ্বোচ্চ ন্যায়ালয়ে কৈছিলে যে 9টা কৈছি এনিমেল কৰিডৰ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাত কোনো ধৰণৰ ব্যক্তিগত লোকখণ্ডৰে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব no construction shall be permitted on private land which from part of the 9 identified animal corridors Kaziranga National Park অৰ্থাৎ সৰ্বোচ্চ ন্যায়ালয়ে 12/4/2019 দিছিল আৰু তাৰ পাছত সকলোকে আচৰিত কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদত নেশ্যনেল হাইৱেৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে সমীপত থকা কাঞ্চনজুৰি এনিমেল কৰিডৰত কিদৰে হাতী পাৰ হোৱা অঞ্চলত এই নিৰ্মাণ কাৰ্য চলাব পাৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু ৰোহিত চৌধুৰীয়ে মুখ্য সচিবলৈ এইবিলাক লিখি এটা প্ৰশ্ন কৰিব বিচাৰিছে যে এই ভায়োলেশ্যনটো কোনোবা ভিতৰুৱা অঞ্চলত হোৱা নাই তেওঁ কি লিখিছে it is not as this violation is happening in some remote part of the Kaziranga Karbi Anglong but it is there next to the National Highway 37 that passes through the Kanchanjuri Animal Corridor and visible to everybody passerby therefore such brazen violation cannot be without the complicity of the Nagaon District Administration and Kaziranga National Park authorities তেওঁ প্ৰশ্ন উত্থাপিত কৰিছে সৰ্বোচ্চ ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাই যে নিৰ্মাণ কাৰ্য চলিছে ভিতৰুৱা অঞ্চলত হোৱা নাই এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে সমীপত কাঞ্চনজুৰি এনিমেল কৰিডৰৰ সমীপত এই নিৰ্মাণ কাৰ্য চলিছে সৰ্বোচ্চ ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাইছে কিদৰে নগাঁও জিলা প্ৰশাসনৰ অজ্ঞাতে এই নিৰ্মাণ কাৰ্য চলিব পাৰে কিদৰে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই গম নোপোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই নিৰ্মাণ কাৰ্য চলিব পাৰে এই প্ৰশ্ন তেওঁ উত্থাপিত কৰিছে আৰু তাৰ পাছত এই পত্ৰখন তেওঁ কালৈ পঠিয়াইছে মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ পঠিয়াইছে এৰ সকলোলৈ পঠিওৱাৰ পিছত তেওঁ ফটো ইয়াত ইনক্লুড কৰিছে কি ফটো দিছে আপুনি চাইছে এয়া ৰাষ্ট্ৰীয় ঘাইপথ তাৰ কাষতে নিৰ্মাণ কাৰ্য চলিছে photograph of illegal construction activities taking place in Kanchanjuri Animal Corridor of Kaziranga National Park and Tiger Reserve Assam কাঞ্চনজুৰি এনিমেল কৰিডৰত এই চাহ বাগিচাখনৰ কাষত এই ৰাষ্ট্ৰীয় ঘাইপথ দেখিছে তাৰ কাষতে এই নিৰ্মাণ কাৰ্য চলিছে যদি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে বচাব নোৱাৰো এইসমূহ ফটো এনক্লোজ কৰি ৰোহিত চৌধুৰীয়ে সকলো কথা লিখিছে আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো আপোনালোকক দেখুৱাইছো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত যদি চাই যেটো অৰ্ডাৰৰ কথা কোৱা হৈছিল ইয়াত স্পষ্টভাৱে লিখা হৈছে নো নিউ কনষ্ট্ৰাকচন shall be permitted on private lands which from the part of the 9 identified animal corridors অৰ্থাৎ যি 9টা এনিমেল কৰিডৰ আছে তাত কোনো ধৰণৰ নিৰ্মাণ হ'ব নোৱাৰে ইয়া সৰ্বোচ্চ ন্যায়ালয়ে 12/4/2019 কৈ ৰাখিছে তাৰ পাছতো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই নিৰ্মাণ কাৰ্য চলিছে কিদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গম নাপায় কাৰ ছত্ৰছায়াত চলিছে চৰকাৰে পৰিৱেশ সংৰক্ষণৰ কথা কৈছে প্ৰকৃতি পৰিৱেশ বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছক হাবতি তেওঁলোকে ফটো দিছে বন মন্ত্ৰীয়ে ফটো দিছে ভাল কথা পৰিৱেশ সংৰক্ষণ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে গছ-গছনি ৰুৱাৰ কথা কৈছে নিজৰ চৌহদত গছ-গছনি ৰুইছে ভাল কথা কিন্তু কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ চকুৰ সন্মুখত কিদৰে নগাঁও জিলা প্ৰশাসনৰ চকুৰ সন্মুখত যিটো কথা ৰোহিত চৌধুৰীয়ে যদি উল্লেখ কৰা কথাটো যি অভিযোগ উত্থাপিত হৈছে গুৰুতৰ অভিযোগ এই ঘটনাৰ তদন্ত হ'ব লাগে কাৰ ছত্ৰছায়াত ইমান সাহস হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰ বানপানী হ'লে এতিয়া হাতী সেই অঞ্চল দি পাৰ হ'ব এই 9টা এনিমেল কৰিডৰৰ ভিতৰত কাঞ্চনজুৰি এনিমেল কৰিডৰত কিদৰে এই নিৰ্মাণ কাৰ্য চলিছে কিদৰে তাৰ পৰা নাম ফলক আঁতৰাই লৈ যাবলৈ সক্ষম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কিয় ব্যৱস্থা নললে
নগাঁও প্ৰশাসনে কিয় ব্যৱস্থা নললে এনেকুৱা প্ৰশ্নৰ উত্তৰ কিন্তু চৰকাৰখনে দিব লাগিব পৰিৱেশ সংৰক্ষণৰ কথা কয় ধাৰাবাহিকভাৱে কেইবাটাও বিষয়ক লৈ বিতৰ্ক হৈ আছে দিহিং পাটকাইত হওক বা এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ পৰিৱেশ সংৰক্ষণৰ এফালে কথা ক'ব ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি বিতৰণ কৰিব বিশ্ব পৰিৱেশৰ দিনা গছ ৰুব ক'ব গছ ৰুৱাৰ ফটো দিব ভাল কথা এইবিলাক কাম আপোনালোকে কৰক কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি এনিমেল কৰিডৰ আছে কাঞ্চনজুৰি তাত নিৰ্মাণ কাৰ্য চলিছে সৰ্বোচ্চ ন্যায়ালয়ক আপোনালোকে বুঢ়া আঙুলি দেখুৱাইছে ইটছ এ কণ্টেম অফ সুপ্ৰিম কোৰ্ট এই কাম কৰিছে নগাঁও জিলা প্ৰশাসনে দেখা পায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেখা পায় তাৰ পিছত কিয় ব্যৱস্থা ল'বলৈ সাহস নকৰে ৰোহিত চৌধুৰীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে মুখ্য সচিবলৈ যিখন পত্ৰ লিখিছে সঁচাকৈ গুৰুতৰ এনভাইৰনমেণ্ট কেন্দ্ৰীয় যি বন মন্ত্ৰী আছে তেওঁলোকলৈ পত্ৰ পঠিয়াইছে ইয়াৰ লক্ষণীয় হ'ব যে এইদৰে সৰ্বোচ্চ ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাৰ পিছত যিসকল শক্তিশালী ব্যক্তি আছে বিভিন্ন মন্তব্য কৰিছে কাৰ এয়া কনষ্ট্ৰাকশ্যন ইয়াক তদন্ত কৰক চৰকাৰে কিদৰে ইয়াত কনষ্ট্ৰাকশ্যন কৰিবলৈ দিয়া হ'ল তাৰ তদন্ত কৰক তাত এই নিৰ্মাণ কাৰ্যত যিসকল জড়িত হৈ আছে যোনে জড়িত হৈ নাথাকক কিয় আমাৰ দেশত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক কোনোৱেও অমান্য কৰিব নোৱাৰে তেওঁ যিমানেই শক্তিশালী ব্যক্তি নহওক কিয় তাৰ পিছত অমান্য কৰা হৈছে হত সাহস যদি আছে চৰকাৰে তদন্ত কৰক ব্যৱস্থা গ্ৰহণ কৰক নিৰ্মাণ কাৰ্য কিদৰে চলিছে তাক লৈ প্ৰশ্ন কৰক কিয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নিৰ্মাণ কৰিবলৈ দিয়া হ'ল কিয় কাজিৰঙাৰ কৰ্তৃপক্ষই ব্যৱস্থা নললে নগাঁও প্ৰশাসনে কিয় ব্যৱস্থা নললে এইবিলাক বস্তুৰো তদন্ত হ'ব লাগে কেৱল ফেচবুক পাঠ্যপুথি ছ'চিয়েল মিডিয়াত বিজ্ঞাপন দি পৰিৱেশ সংৰক্ষণৰ কথা ক'লে নহ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ আৰু আমি কি ৰক্ষা কৰিম সেয়া কিন্তু অতিকৈ দুখৰ কথা মই পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ এই যিখন পত্ৰ এই পত্ৰখন ৰোহিত চৌধুৰীয়ে চিফ ছেক্ৰেটাৰীলৈ লিখিছে য'ত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে সৰ্বোচ্চ ন্যায়ালয়ে যি কৈছে নো নিউ কনষ্ট্ৰাকশ্যন শ্বেল বি পাৰ্মিটেড অন প্ৰাইভেট লেণ্ডছ হুইচ পাৰ্ট অফ দ্য 9 আইডেণ্টিফাইড এনিমেল কৰিডৰ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম 12/4/2019 সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এইসমূহ নিৰ্মাণ কাৰ্য চলিছে তাকো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰহস্যজনক কথাটো হৈছে দীপাংকৰ উদ্যান কৰ্তৃপক্ষই নাজানে নে দেখা নাই আমি নাজানো নগাঁও প্ৰশাসনে নাজানে নে দেখা নাই আমি নাজানো আৰু কাৰ ছত্ৰছায়াত কাৰ ইমান সাহস অসমত হৈছে যে সৰ্বোচ্চ ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইদৰে তেওঁলোকে নিৰ্মাণ কাৰ্য কৰিব সেয়াও কিন্তু ৰহস্যজনক বিষয় সময় থাকোঁতেই চৰকাৰখনে এই ব্যৱস্থা ল'ব লাগে আৰু আশা কৰিম যিহেতু চিফ ছেক্ৰেটাৰীলৈ লিখিছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ লিখিছে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হ'ব সৰ্বোচ্চ ন্যায়ালয়ক এইদৰে কণ্টেম কৰাটো এখন চৰকাৰে যদি জানি বুজি এনেকুৱা কাম কৰিছে এয়া কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা আৰু এই সকলো কথা উদঙাই দিছে মন্তব্যকেইটা পুনৰ শুনাৰ প্ৰয়োজন আছে এই মন্তব্যকেইটা শুনিলেই গম পাব যে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এইসমূহ নিৰ্মাণে কিদৰে ভাবুকি কঢ়িয়াই আনিব পাৰে দীপাংক হয় জ্যোতি বৈশ্য আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি দৰ্শকলৈ ইতিমধ্যেই উল্লেখ কৰিছিলোঁ যি মন্তব্য ইতিমধ্যে আমি সংগ্ৰহ কৰিছিলে আমাৰ সাংবাদিকে আমি সেই মন্তব্য পুনৰ শুনাব বিচাৰিছোঁ আচলতে কাৰ ছত্ৰছায়াত এয়া অব্যাহত আছে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনিমেল কৰিডৰত কাৰণ আমি সদায় এইফালে অহা যোৱা কৰোঁ আমি ইয়াত চাইছোঁ এটা জিৰণচোৱা আছিলে এই জিৰণচোৱাটো ভাঙি এতিয়া তেখেতে কি কৰিব কি নাই সেইটো আমি ক'ব নোৱাৰিছোঁ আৰু এতিয়া ড্ৰেইন এইফালে এটা ড্ৰেইন বনাইছে সেইটো হাতীদণ্ডি আছে সেইফালে ধৰক না হাতী গড় চৰ চব পাৰ হয় সেইটো হাতীদণ্ডি বুলিয়ে কয় আৰু এইটো হ'ল কাঞ্চনজুৰি সেইফালে কাঞ্চনজুৰি সেইফালেদি হাতী পাৰ হৈ থাকে হাতী বুমু চব পাৰ হৈ আমাৰ ছাৰে কেশৱ মহন্ত হয় হয় আমাৰ ছাৰে কেশৱ মহন্ত হয় হয় আমাৰ ছাৰে কেশৱ মহন্ত হয় হয় ছাৰে বনাইছে কেশৱ ছাৰে হে আমাৰ এই মিনিষ্টাৰ হয় ঘৰ কাঞ্চনজুৰি উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণভাৱে কোৱা আছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো কৰিডৰক কোনো ধৰণৰ বাধা থাকিব নোৱাৰিব বা কোনো ধৰণৰ ৱাল হওক বা কোনো ঘৰ হওক কোনো নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব আমি দেখিবলৈ পাইছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি কাঞ্চনজুৰি আছে যিটো ৰাস্তাৰে সম্পূৰ্ণভাৱে বিশেষকৈ হাতীকে ধৰি কোনো বানপানী সময় বুলি নহয় কোনো সময়তে সেই ৰাস্তাটোৱেদি সেই দণ্ডিটোৱে দি পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড় বা পহু বা অন্যান্য জীৱ জন্তু অহা যোৱা কৰা এটা সম্পূৰ্ণ এটা ৰাস্তা কাৰণ আমি সদায় এইফালে অহা যোৱা কৰোঁ আমি ইয়াত চাইছোঁ এটা ইতিমধ্যে শুনিবলৈ পাইছে ইতিমধ্যে সেই ভাষ্য প্ৰদান কৰিছে তেওঁলোক প্ৰত্যক্ষদৰ্শী আচলতে সেই স্থানেদি এনিমেল কৰিডৰ সেই স্থানেদি হাতী গড় হৰিণ সকলো পাৰ হয় ৰাষ্ট্ৰীয় ঘাইপথৰ সেই
অঞ্চলটোৱেদি আৰু এনিমেল কৰিডৰ অঞ্চলটোৱেদি ইতিমধ্যে পাৰ হয় বুলি উল্লেখ কৰিছে তেওঁলোক প্ৰত্যক্ষদৰ্শী আৰু তাৰ পিছতো সেই এনিমেল কৰিডৰৰ ফলক আঁতৰাই বৰ্তমান সময়ত এনেদৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে অবৈধভাৱে আৰু উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক ভেঙুচালি দেখুৱাই বৰ্তমান সময়তো নিৰ্মাণ কাৰ্য অব্যাহত আছে এই স্থানত আৰু এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসন তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা বন বিভাগে সেয়া হ'ব লক্ষণীয়